ৰুম এতিয়া শিফ্ট কৰি আছোঁ এণ্ড শিফ্টিঙৰ কাৰণে মই মানে কাম কৰিব ইমান পৰা নাই চ' অকণ গাটো ভাল নাছিলে সেইকাৰণে মই ভাবিলোঁ শ্বাইন হোমৰ পৰা আপোনাৰ মানে গোটেইখিনি ক্লিনিঙৰ কাম কৰে সেইটো কাৰণে মই তেওঁলোককে মাতি ল'লোঁ তেওঁলোকে গোটেইখিনি ছাৰ্ভিচ প্ৰভাইড কৰি দিব যিখিনি আপোনালোকৰ দৰকাৰ আছে ক্লিন কৰিব আপোনালোকে এনে কি ছাৰ্ভিচ দিয়ে বাৰু মানে ৰুমৰ মানে অলবিলাক যিবিলাক আছে মানে পুৰা A to Z A to Z বাথৰুম ক্লিনিং পুৰা পেইণ্টিঙলৈকে কৰে নেকি পেইণ্টিং কৰা বেলেগ মানুহ আছে ৱাছৰুম ৱালছ ফ্ল'ৰ এইটো উইণ্ড' আৰু এতিয়া তেওঁলোক কামত লাগিয়ে গ'ল ফুল্লি তেওঁ বাথৰুম ক্লিনিং কৰিব গোটেইখিনি লিখিব পাৰে বাথৰুমটো লেতেৰা হৈ আছে আৰু মোৰ বাথৰুমটো যিহেতু বহুতখিনি লেতেৰা হৈ আছিলে আৰু টেপ চেপখিনিতো মানে আইৰণৰ অলপ দাগ ধৰি গৈছিলে আৰু মানে বহুত লেতেৰা হৈ গ'ল আৰু আপোনালোকে দেখিবই পাৰিব কিন্তু এতিয়া তেওঁলোকে বহুতখিনি চাফা কৰিছে চাব পাৰে যে কিমান চিকচিকাই আছে এতিয়া আৰু খিৰিকী চাব পাৰে পূৰা চাফা কৰি দিছে গ্লাছ আৰু শ্বাইন হোম আপোনালোকৰ গুৱাহাটীৰ টপ ক্লিনিং ছাৰ্ভিচ হয় যোনে আপোনালোকৰ বেড চোফা টাইলছ বাথৰুম চব ক্লিন কৰি দিব একদম কম দামতে আজিয়ে তেওঁলোকক বুক কৰক